নমস্কাৰ প্ৰিয় শ্ৰোতা দৰ্শক সকলোৰে প্ৰত্যেকটো দিন সুন্দৰ হওক সকলোৰে সমৃদ্ধি হওক অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাচিলো সকলোলৈকে আহিবলগীয়া অসমীয়া নৱবৰ্ষত আপোনাৰ মনৰ ইচ্ছা আকাংক্ষাই যাতে পূৰ্ণতা লাভ কৰে সৰ্বাংগ সুন্দৰ আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিছো প্ৰত্যেক পল সমৃদ্ধিৰ হওক প্ৰত্যেক পল আপুনি বাঞ্ছিত কৰা শুভ কৰ্মৰ যি প্ৰাপ্তিৰ কামনা বিভিন্ন ক্ষেত্ৰত অগ্ৰগতিৰ কামনা সেই কামনাই যাতে পূৰ্ণতা লাভ কৰে প্ৰাৰ্থনা জনাইছো মা ভগৱতী ৰাজেশ্বৰী মা কামাখ্যাৰ শ্ৰীচৰণত অসমীয়া নৱবৰ্ষৰ ৰাশিফল জনাব বিচাৰিছো বৃষভ ৰাশি ৰাশি চক্ৰৰ দ্বিতীয়টো ৰাশি বৃষভ ৰাশি জাতক জাতিকাসকলৰ কি ধৰণে পাৰ হ'ব এই বৰ্ষৰ ফলাফল জানিবলৈ মন সকলোৰে যায় গতিকে জনাব বিচাৰিছো বিশেষ ৰাশিফল বৃষ ৰাশি হৈছে ৰাশি চক্ৰৰ দ্বিতীয় ৰাশি বৃষ ৰাশি জাতক জাতিকাসকলৰ কৃতিকা নক্ষত্ৰৰ তিনিটা শেষ পাত আৰু ৰোহিণী নক্ষত্ৰৰ চাৰিটা পাত লৈ পেলাই এই বৃষভ ৰাশিৰ গঠন হৈছে লগত আছে মৃগশিৰা নক্ষত্ৰৰ দুটাকৈ পাত পোনপটীয়াকৈ বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ নামৰ আৰম্ভণি আখৰ হৈছে হছই হছ উ ব ও বি বু বে আৰু বু বৃষভ ৰাশিৰ চন্দ্ৰ তুংগী স্থান এই ৰাশিৰ মিত্ৰ গ্ৰহ হৈছে বুধ আৰু শনি সমগ্ৰ বিশেষভাৱে এই বৰ্ষটোত পোনপটীয়াকৈ মংগল বৃহস্পতি শত্ৰু গ্ৰহ আপোনালোকৰ ৰবি আৰু চন্দ্ৰ বুলি কোৱা হৈছে সমগ্ৰহ মংগল বৃহস্পতি পোনপটীয়াকৈ যদি আমি ক'ব বিচাৰো বৃষভ ৰাশিৰ বৈশিষ্ট্যৰ কথা বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ সাধাৰণতে জীৱন ধাৰণ প্ৰণালীত কি ধৰণে তেওঁলোকৰ বৈশিষ্ট্য বা চাৰিত্ৰিক লক্ষণ দেখা যায় তাক জনাই ল'ব বিচাৰিছো বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ সাধাৰণ অৱস্থাত স্মৃতি শক্তি অতিকৈ প্ৰখৰ হয় বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ বুদ্ধিমান পৰিশ্ৰমী ধীৰ স্থিৰ সদালাপী উৎসাহী সহনশীল স্বাৱলম্বী আধ্যাত্মিক শক্তি সম্পন্ন জ্ঞানী ভোগী ৰক্ষণশীল বিলাসী ইত্যাদি তেওঁলোকৰ ওপৰত বৈশিষ্ট্য দেখা পোৱা যায় বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ বহু সময়ত নিজৰ ধৈৰ্য বা প্ৰতিভাৰ বলত কম বয়সতে কৰ্মপ্ৰাপ্তি হয় বুলিও কোৱা হয় আনফালে আনৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰিব পাৰে বৃষভ ৰাশিৰ জাতক জাতিকাসকলে বৃষভ ৰাশিৰ জাতক জাতিকাসকলে প্ৰবঞ্চনা চতুৰতা অশুভ কাৰ্যক ঘৃণা কৰে বুলি কোৱা হয় অশুভ কৰ্ম কৰা ব্যক্তিসকলৰ পৰাও তেওঁলোকে নিৰ্দিষ্ট দূৰত্ব বহন কৰে বুলিও কোৱা হয় এয়া বৈশিষ্ট্য তেওঁলোকৰ ওপৰত পোৱা যায় বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ প্ৰাচীন ৰীতি নীতি পৰম্পৰা আধ্যাত্মিক ক্ষেত্ৰত গতিশীলভাৱে চলাই নিবলৈ চেষ্টাৰ কোনো ধৰণৰ ক্ৰুটি নাৰাখে বৃষভ ৰাশিৰ জাতক জাতিকাসকলে আৰু অদৃশ্য শক্তিক খুবেই বিশ্বাস কৰে বৃষ ৰাশিৰ জাতক জাতিকাসকলে এয়াই হৈছে তেওঁলোকৰ লক্ষণ এয়াই হৈছে তেওঁলোকৰ বিশেষ বৈশিষ্ট্য নৃত্য গীত কলাত বিভিন্ন ক্ষেত্ৰত আগ্ৰহ প্ৰকাশ কৰে আৰু মিঠামুখীয়া হয় বুলিও কোৱা হয় বৃষভ ৰাশিৰ জাতক জাতিকাসকল কথা বেছিকৈ ক'ব বিচাৰে বৃষ ৰাশিৰ জাতক জাতিকাসকলে এয়া আমি যদি ক'ব বিচাৰো আপোনালোকৰ 2025 আৰু 2026ৰ মাজৰ যি অসমীয়া নৱবৰ্ষ এই বৰ্ষত কি ধৰণে পাৰ হ'ব আপোনাৰ ৰাশিফলৰ কথাখিনি জনাবলৈ চেষ্টা কৰিছো নিশ্চয়কৈ আপোনালোকে মনোযোগেৰে শুনিব প্ৰতিকাৰৰ ব্যৱস্থাও এই ভিডিঅ'তে আপোনালোকে পাব বৰ্ষটোত কি প্ৰতিকাৰ কৰিলে সৰ্বাংগ সুন্দৰ উন্নতি অগ্ৰগতি আপোনালোকৰ আহিব পাৰে বৰ্ষৰ আৰম্ভণি চক্ৰমতে আপোনাৰ নিজৰ ৰাশিত বৰ্ষৰ চক্ৰত বৃষ ৰাশিৰ জাতক জাতিকাসকলৰ জন্ম ৰাশিত বৃহস্পতি তৃতীয়ত মংগল
নিজ অৱস্থাত আছে, পঞ্চম স্থানত কেতু নিজ অৱস্থাত আছে, ষষ্ঠত চন্দ্ৰ, দশমত শুক্ৰ, শনি পোনপটীয়াকৈ স্বগৃহী হৈ আছে বুলি কোৱা হৈছে দশম স্থানত। একাদশ স্থানত আপোনালোকৰ বিশেষ ৰাহু আৰু নিজ অৱস্থাত বুধ দেখা গৈছে। দ্বাদশ অৱস্থানত তুংগী অৱস্থাত অৱস্থান কৰিছে ৰবি গ্ৰহই, গ্ৰহৰাজ ৰবি গ্ৰহই। জন্ম ৰাশিত বৃহস্পতি অৱস্থান কৰাত কিছু কিছু ক্ষেত্ৰত অশুভ প্ৰভাৱ পৰিছে। এই বৰ্ষত বৃহস্পতিৰ অশুভ প্ৰভাৱত মানসিক কিছু কিছু ক্ষেত্ৰত চাপ পৰিব পাৰে, দুশ্চিন্তা ইত্যাদি আহিব পাৰে। এই ক্ষেত্ৰত কি প্ৰতিকাৰ কৰিব লাগিব কথাখিনি আমি আপোনালোকক জনাম। ধনৰ স্থানৰ যদি আমি কথা ক'ব বিচাৰো, ধনৰ অধিপতি গ্ৰহ আপোনালোকৰ বুধ বৰ্ষৰ আৰম্ভণি কালত একাদশত নিজ অৱস্থাত থকাৰ বাবে অপ্ৰত্যাশিতভাৱে লাভ আহিব। ব্যৱসায়ত আহিব উন্নতি, নতুন নতুন ব্যৱসায়ৰ আৰম্ভণি, বিভিন্ন ক্ষেত্ৰত ব্যৱসায়িক সফলতা আহিব বুলি কোৱা হৈছে। আৰু নতুন নতুন কৰ্মত যোগদান দিব পাৰিব, নতুন উদ্যোগ স্থাপন ইত্যাদিও কৰিব পাৰিব বুলিও কোৱা হৈছে। আহাৰ মাহৰ 1 তাৰিখৰ পৰা ব্যৱসায় বাণিজ্যৰ ক্ষেত্ৰত বহু পৰিমাণে সুখ, সমৃদ্ধি, সফলতা, অগ্ৰগতি দেখা যাব। বিদ্যাৰ স্থানৰ কথা যদি আমি কওঁ, শিক্ষাৰ্থীসকল, মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোককো অসমীয়া নৱবৰ্ষৰ শুভেচ্ছা যাচিছো। এই বৰ্ষত মা সৰস্বতীৰ আশীৰ্বাদ লাভ হওক, বিদ্যাত সৰ্বতো প্ৰকাৰৰ সমৃদ্ধি হওক, যি ধৰণে আগবাঢ়িব বিচাৰা ঠিক তেনেধৰণে যাতে আগবাঢ়ি যাব পৰা, এয়াই প্ৰাৰ্থনা জনাইছো মা সৰস্বতীৰ শ্ৰীচৰণত। এইবাৰ বিদ্যাৰ স্থানৰ ক্ষেত্ৰত ৰবি গ্ৰহ দ্বাদশত থকাৰ বাবে বিদ্যাৰ্থীসকলৰ বাবে মধ্যমীয়া ফলাফল দেখা গৈছে, যাৰ বাবে বিদ্যাৰ্থীসকলে প্ৰতিকাৰ কৰিব পাৰে ৰবি গ্ৰহৰ। আৰু খুবেই শুভ ফলাফল জেঠ মাহৰ 1 তাৰিখৰ পৰা বিভিন্ন ক্ষেত্ৰত গৱেষণাৰ লগত জড়িত ছাত্ৰ ছাত্ৰীসকল সকলোৰে বাবে ভাল ফলাফল আছে। কৰ্মস্থান চাকৰিৰ কথা ক'বলৈ গ'লে কৰ্মৰ অধিপতি গ্ৰহ শনি আৰম্ভণিতে কৰ্মস্থানত নিজ গৃহত শনি অৱস্থান কৰাৰ বাবে বিভিন্ন ক্ষেত্ৰত শনি গ্ৰহৰ কুপ্ৰভাৱ দেখিব পাৰে, যি 2 বহাগৰ পৰা কৰ্মক্ষেত্ৰত আহিব অতিকে শুভ ফলাফল আপোনালোকৰ বাবে। গতিকে এই বৰ্ষ খুবেই শুভ আপোনালোকৰ বাবে। প্ৰেম প্ৰণয় বিবাহৰ যি উপযুক্ত পাত্ৰ পাত্ৰী পোৱাৰ সম্ভাৱনা সেয়াও দেখা গৈছে এই বৰ্ষত বৃষভ ৰাশিৰ জাতক জাতিকাসকলৰ বাবে। ধন্যবাদ জনাইছো সকলোকে। প্ৰত্যেকটো দিন সুন্দৰ হওক, মনে বিচৰা আকাংক্ষাই পূৰ্ণতা লাভ কৰক, এয়াই প্ৰাৰ্থনা মা ভগৱতীৰ শ্ৰীচৰণত, মা কামাখ্যাৰ শ্ৰীচৰণত। ধন্যবাদেই সামৰিছো বিশেষ ৰাশিফল।